हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाइ आछे MLD क्रिएशन रंग चेनेলত सम्प्रसारित হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত মহামান্য আদালতে অৰ্ণৱ বৰুৱাক জামিন মঞ্জুৰ কৰে আৰু তাৰ পিছত দেৱযানীয়ে এয়া সম্ভৱ হ'ব বুলি মই ভবাই নাছিলো কিন্তু সকলোৰে সাহসত আজি অসম্ভৱো সম্ভৱ হৈ উঠিল মই কি কৰিলো মই নিজেই নাজানো মাত্ৰ এটাই জানো এটা বোজা জীৱনৰ পৰা আঁতৰিল কিন্তু আৰু এটা বজাই মোক হেঁচা মাৰি ধৰিছে কি কৰো মই এতিয়া স্বাৰ্থপৰ হৈ ৰমনে মই মোৰ জীৱনটোৰ লগত যুজিম বুলি ভাবি থকা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত অভিয়ে ঘৰলৈ যাবলৈ অৰ্ণৱক বহুত বেছি জোৰ কৰিব আৰু মিকুৱে যে অৰ্ণৱৰ কাৰণে অপেক্ষা কৰি আছে সেই কথাটো অৰ্ণৱক ক'ব কিন্তু অৰ্ণৱে ঘৰলৈ নাযাও বুলি ক'ব আৰু তেতিয়া অভিয়ে তই আজি থাকিবি ক'ত বুলি খুদিব আৰু তেতিয়া অৰ্ণৱে দেৱযানীৰ এড্ৰেছটো খুদিছিল আৰু মই ক'ত থাকিম সেইটো মোৰ বাবে ডাঙৰ কথা নহয় এতিয়া ডাঙৰ কথা হল দেৱযানী ক'ত আছে বুলি কোৱা দেখিবলৈ পাব এতিয়া মাক আৰু মিকুৱে অৰ্ণৱৰ কথা কি ক'ব জানিবলৈ চাই থাকক বৰষুণ নামৰ ধাৰাবাহিকখন ইফালে আকৌ অৰ্ণৱে দেৱযানীক বিচাৰি ৰত্নাৰ ওচৰলৈ যাব আৰু দেৱযানী ক'ত আছে খুদিব আৰু তেতিয়া ৰত্নাই ভনিয়েটো তোক আনিবলৈ থানালৈ গৈছিল বুলি ক'ব আৰু তেতিয়া অৰ্ণৱে দেৱযানী থানালৈ যোৱা নাছিল আৰু আহিব বুলি বহুত সময় ৰখি আছিল বুলি ক'ব তেতিয়া হলে তাই কলৈ যাব বুলি ৰত্নাই কৈ থকা দেখিবলৈ পাব আনফালে অৰ্ণৱৰ দেউতাকৰ ওচৰলৈ খনিকৰ যাব আৰু কি হল বৰুৱা আপোনালোকে কামটো নাপালে যে বুলি ক'ব আৰু এতিয়া বুজিলেতো আমি কেৱল কথাই নকওঁ কামো কৰি দেখুৱাও বুলি ক'ব আৰু দেৱযানীৰ কাৰণে যে অৰ্ণৱে জামিন পালে সেই কথাটো খনিকৰে বৰুৱাৰ আগত ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅটো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।